কোকৰাঝাৰ জিলাৰ ডুলমাৰা বজাৰত উত্তপ্ত পৰিস্থিতি। মিনাল ৰবি দাস নামৰ ব্যক্তিগৰাকীৰ উদ্ভণ্ডলি। মুছলমান ব্যক্তিসকলৰ দোকান পোহাৰ বন্ধ কৰাৰ হুংকাৰ, লগতে দোকানীসকলক শিলগুটি নিক্ষেপ। তাৰ পিছতে উত্তপ্ত হৈ পৰিছে ডুলমাৰা বজাৰত। ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ সন্মুখত ভয়ংকৰ পৰিস্থিতি। এই মুহূৰ্তত কোকৰাঝাৰ জিলাৰ ডুলমাৰা বজাৰৰ উত্তপ্ত পৰিস্থিতিৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো। মিনাল ৰবি দাস নামৰ ব্যক্তিগৰাকীৰ উদ্ভণ্ডলি। মুছলমান ব্যক্তিসকলৰ দোকান পোহাৰ বন্ধ কৰাৰ হুংকাৰ, লগতে দোকানীসকলক শিলগুটি নিক্ষেপ। তাৰ পিছতে উত্তপ্ত হৈ পৰিছে ডুলমাৰা বজাৰত। ঘটনাস্থলীত আৰক্ষী উপস্থিত, আৰক্ষীৰ সন্মুখত ভয়ংকৰ পৰিস্থিতি। এই মুহূৰ্তত দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। এনেকুৱা ডাঙৰ পাথৰ মাৰিছে, পাথৰ লাগি আকৌ ৰিটাৰ্ণ আহিছে। হ'ব দিয়ক, আৰু আমি দোকান খুলিব বন্ধ কৰিম। আপুনি কৈ চাওক, এইটো আমাক লাগে। দোকান খুলিম পিছত আহি আকৌ যদি তেনেকুৱা কৰি থাকে, দোকানটা কেন ক্ষতি করি কথা আছে, কাস্টমারের কথা আছে। আমার পাবলিক কি হারাসিস্ট দিয়ে আছে, খুলি আছো। তেওঁ মানে ডাইৰেক্টলি আহি এটা ষ্টিল লৈ এই তাতে নাপিতৰ দোকান আছে, ডাইৰেক্ট মাৰি দিলে। এনেকৈ ষ্টিল লৈ আকৌ মোক এই তোক ক'ব লাগিব, মই লগে লগে দোকান বন্ধ কৰি দিলোঁ।